ঘোরয় অপরাধ অহস্রে কবার অহনিশে আছো কৰি দাস বুলি ধৰি শ্ৰীমধুসূদন ক্ষমিও কদেৱ হৰি ৰাম ক্ষমিও কদেৱ হৰি। বোৱাৰী পুৱাতে উঠি গাটো তিয়াই লৈ আগফালৰ চোতালত থকা তুলসী পুলিটোৰ ওচৰত চাকি গছ জ্বলাই সদায় অপৰাধ ভঞ্জনৰ ঘোষা এফাকি গাই মাকনে। গোসাঁই ঘৰ নাই সিহঁতৰ, অৱশ্যে সাজিবলৈ সাহসো কৰা নাই আজিলৈকে। থকা ঘৰখনৰ অৱস্থাই জৰাজীৰ্ণ, তাৰ মাজত আকৌ বেলেগকৈ গোসাঁই ঘৰ এখনৰ কথা ভাবিবলৈ সাহস নহয় সিহঁত হালৰ। বেকা হৈ যোৱা বেৰ দুখনৰ সৈতে টুকুথলীয়া ঘৰটোৰ ছালখন হয়তো সুনন্দই মাকনক অনাৰ আগতেই শেষবাৰৰ বাবে চোৱাইছিল। বৰ্তমান ৰাতি হ'লে সেইখনৰ মাজেৰে সদায় আকাশৰ তৰাগণে মাকনে। তাৰ মাজতো মাকনে সময় উলিয়াই ঘৰৰ বেৰকেইখন মাটিৰে লেপে। ঘোষা ফাঁকি গাই থাকোঁতে শেষৰ ফালে সদায় মাকনৰ মাতটো কঁপি উঠে। চকুৰ পৰা ওলাই অহা গৰম গৰম টোপালকেইটাই গাল দুখন তিয়াই নিয়ে তাইৰ। সেইবোৰৰ ভু অৱশ্যে সুনন্দই নাপায়, জানিবলৈ ইচ্ছাও নকৰে অৱশ্যে। সেই সময়কণত সুনন্দই অজগৰ ডালৰ গতে ভঙা বিচনাখনত ধোপাং দি পৰি থাকে, যেন ৰাতিটো মাকনক চেপি খুন্দি উঠি গাত লগা ভাগৰকণ মাৰেহি। খাৰে পুত যোৱা কাপোৰ দুখৰ কঁকালৰ তলত মেৰিয়াই এঙামুৰি এটা দি সুনন্দ উঠি আহে মানে মাকনৰ চৰুত জুই উঠেগৈ। জুহালৰ পৰা এঙাৰে দুখৰ উলিয়াই পাত চাদা খাই ক'লা পেলোৱা দাঁতকেইটা ঘঁহি ঘঁহি সি পুখুৰীৰ পাৰ পায়গৈ। গা ধুই আহিয়ে গৰম ভাতৰ কাঁহীখন বিচাৰে সুনন্দই। মাকনে বাঢ়ি দিওঁতে দেৰি নকৰে। কেতিয়াবা শাকে শুকুতাৰে, কেতিয়াবা নিমখ তেলেৰে ভাতৰ কাঁহীখন উলিয়াই দিয়ে তাই। নাকে কাণে ভাতকেইটা গুজি পুৰণা ধুতি পাঞ্জাবীযোৰ পিন্ধি চেলেংখন গাত লৈ সুনন্দ ওলাই যায় দিনটোলৈ, কান্ধত বাকচটো লৈ। সুনন্দ ওলাই যোৱাৰ ফালে চাই আকৌ এবাৰ চকুলো তোকে মাকনে। প্ৰত্যেকটো পুৱাই এনেকৈ তুলসীৰ তলত চাকি গছ জ্বলাই ঘোষা এফাকিৰে দিনটোৰ আৰম্ভণি কৰে মাকনে, একমাত্ৰ গিৰিয়েকৰ বাবে। মাকনে জানে পেটৰ তাৰণাত পৰি সুনন্দই নিতৌ অজস্ৰ পাপ আৰ্জিছে যিবোৰ অক্ষমনীয়। তথাপি তাই ভগৱানক খাটে মানুহজনক কুশলে ৰাখিবলৈ। ত্ৰিভুৱন বিজয়ী বীৰ মই শংখচূড়, নিজ বাহুৰ বলেৰে আজি মই স্বৰ্গ মৰ্ত্য আৰু পাতাল এই ত্ৰিদিশৰ একস্বত্বী অধীশ্বৰ। মোৰ ভয়তে আজি কোনেও কৰা নাই যাগ যজ্ঞ কিম্বা পূজাৰ আয়োজন। যিজনেই কৰিব বিদ্ৰোহ আচৰণ, কেহে ধৰি আনি চাপি দিম তাক মই জ্বলন্ত অগ্নিকুণ্ডত। দহ বছৰৰ আগৰ কথাবোৰ আকৌ চেৰেং চেৰেংকৈ মনত পৰে মাকনৰ। এসময়ত মৌজাটোৰে লেখত ল'বলগীয়া ভাৱৰীয়া আছিল সুনন্দ। উখয় পাখয় ছফুটৰ বেছি গায়ে গাড়ীয়ে নুদুকা সুনন্দই বৰসবাহৰ ভাওনাত মতা বচনত, গুজৰণি, অট্টহাস্যবোৰত পেন্দুকণাকেইটাই ভেঁ কৰি উঠে। দৈত্যৰ ভাও গোৱা তাৰ সমান দ্বিতীয় এটা নাছিল সেই সময়ত তাহাঁতৰ গাঁওখনত। মাকনৰ বাপেক সেই সময়ত গাঁৱৰ মেইন বায়ন। ঘাট মাউৰা সুনন্দক প্ৰথম মাকনৰ দেউতাকেই ভাও দিবলৈ শিকাইছিল। আহজাহ বাঢ়িছিল সুনন্দৰ সিহঁতৰ ঘৰখনৰ ইটো সিটো কামতো লাগি দিছিল সি। অৱশ্যে মাকনৰ লগত সহজ হ'বলৈহে সময় লাগিছিল তাৰ। তাইক দেখিলে লাজতে লেওসেও হৈ পৰা সুনন্দটোলৈ চাই কিবা এটা মৰম জাগে মাকনৰ। মাকনে চাহৰ বাতিটোৰ সৈতে আগবঢ়াই দিয়া নাৰিকলৰ লাৰুটোত কামোৰ এটা মাৰি লাজ লাজকৈ হাঁহি এটা মাৰে সুনন্দই।
লাজে লাজে সহজ হয় ইটো সিটোৰ লগত ঘৰৰ মানুহৰ অলক্ষিতে নহবাকৈয়ে বহুতো ৰাগ বাঢ়ি যায় সিহঁতহাল সভাত প্ৰৱেশ কৰে দৈত্য ৰাজন আৰে পদ ভৰে বসু মতি কম্পে ঘনে ঘন আৰে কম্পে ঘনে ঘন মাকনৰ বাপেকৰ খোলৰ চাপৰত নামঘৰৰ মাটি কপাই প্ৰৱেশ কৰে সুনন্দই বচন মাতে ডাঙৰ ডাঙৰ হাঁহি মাৰে গাঁৱৰ গাভৰুজাকৰ লগত নামঘৰৰ বেৰত আউজি মাকনে সুনন্দৰ ভাও চায় কালি কেনেকুৱা দেখিলি তোৰ ভাও আৰু বেয়া লাগিবনে কাৰোবাৰ পিছে অকল ভাৱেই দি থাকিবিনে বেলেগ কথাও ভাবিবি মাকনৰ কথাষাৰৰ উত্তৰ দিবলৈ লৈ ৰৈ যায় সি কেও কিছু নোহোৱা ল'ৰা সি মাতি বুলিবলৈ কেৱল ঘৰৰ ভেটিটো খুদবায়নৰ নিচিনা অৱস্থাপন্ন ঘৰ এখনৰ মানুহ এটাই জীয়েকক তাৰ নিচিনা টুকুনা এটালৈ দিব বুলি তাৰ মনে নকয় মাকন কিন্তু নাচুৰ বান্দা তুলসীৰ সতীত্বহৰণ ভাওনাখনত শংখচূড়ৰ ভাওভাগ কৰি সৰু সুবাহৰ দিনা গধূলি একো প্ৰস্তুতি নোহোৱাকৈয়ে সি মাকনক আনি ঘৰ সোমোৱালে হেৰা কেঁচা পিঠাগুৰি অলপ খুন্দা ঘৰতে পুৰহিলৈ তিৰণি পাতিম তাই মোৰ এজনীয়ে ছোৱালী আছিল আজিৰ পৰা ঢুকাল বুলি ধৰি ললো আৰু খবৰদাৰ এইখন ঘৰৰ কোনেও যাতে তালৈ গৈ মিতিৰ কৰিবলৈ নাযায় কেও কিছু নোহোৱা বুলি শিকাই বুজাই লৈছিলো তাক চুকত খাই বুকুত কামোৰ মাৰি গল সি চাওচোন কেলে হোৱাটোৰ লগত কিমান দিন সংসাৰ তৰে গৈ তাই মাকনে ঘৰ এৰি গুচি অহাৰ দিনাই বাপেকে ৰাইজখনক শুনাই চিঞৰি চিঞৰি কৈছিল কথাবোৰ মাকে লুকাই লুকাই চকুলো টুকিছিল দেউতাকৰ আদেশবোৰ বাধা দিয়াৰ সাহস মাকনহঁতৰ ঘৰখনৰ কাৰোৰে নাছিল সুনন্দই ভয় কৰা ধৰণেৰে হ'ল কথাবোৰ মাকনক অনাৰ পিছতেই শহুৰেকৰ ঘৰলৈ তাৰ আহযাহ চিৰদিনলৈ বন্ধ হ'ল সুনন্দ অকলশৰীয়া মানুহ দিনটো বাহিৰতে ইটো সিটো কৰি কটাই সন্ধিয়া আহি ঘৰত সোমোৱা মানুহ ঘৰখন বেছ পৰিপাটি মাকনৰ চিজিল লগাওঁতেই কেইবাদিনো লাগিল বেকা হৈ যোৱা বেৰকেইখন তাই নতুনকৈ মাটিৰে লিপিলে অ'ত ত'ত পৰি থকা বস্তুবোৰ ভালকৈ সামৰিলে সুনন্দ দিনটোলৈ ওলাই যায় কাম বিচাৰি মাকনে ইটো সিটো কৰি কটায় মাকনৰ বাপেক খুদবায়ন গাঁৱৰ বৰমূৰীয়া মানুহ সকলোৱে সমীহ কৰি চলে লাগ বুলিলে কাৰোবাক দুটকা দিবও পাৰে খুদবায়নৰ লগত সম্পৰ্কত খুট লগাৰ ভয়তে গাঁৱৰ মানুহখিনিয়ে সুনন্দক কামত লগাবলৈ বেয়া পোৱা হ'ল মই হাৰি গৈছো মাকন তইনো কষ্ট খাবলৈকে মোলৈ কিয় গুচি আহিব লাগে দেউতাৰ সমাজত সন্মান থকা মানুহ তই ইচ্ছা কৰা হ'লে ইমান দিনে কাৰোবাৰ ঘৰত ৰাণী হৈ ভাত খাই থাকিব পাৰিলিহেঁতেন যিটো মানুহকে গুৰু বুলি শ্ৰদ্ধা কৰিছিলোঁ তেওঁ মনতে ইমান ডাঙৰ এটা দুখ দিলোঁ যেতিয়া ঈশ্বৰেনো আমাক সুনন্দৰ মুখখন টেপা মাৰি ধৰে তাই সংসাৰৰ জ্বালাবোৰ সহিব নোৱাৰি দুখত ভাঙি পৰে সি মাকনেও চকুলো টুকে মাকৰ মুখখনলৈ চেৰেং চেৰেংকৈ মনত পৰে তাইৰ বছৰবোৰ বাগৰি গৈ থাকে গাঁওখন একেই থাকে সকলোবোৰ একে থাকে মাত্ৰ সলনি হয় সিহঁত হাল জীৱন নামৰ যুদ্ধখনত যেন বৰ বেয়াকৈ হাৰি যায় সিহঁত হাল জোৱায়েকৰ পদূলিত ঘৰ নিদিয়াকৈ মাকনৰ মাক বাপেক হাল অগাপিচাকৈ গ'লগৈ এদিন ভাও কৰিবলৈ এৰিলে সুনন্দই আগৰ দৰে বচনত নামঘৰ কপাব নোৱাৰা হ'ল সি মাকনৰ মুখৰ হাঁহিটো নাইকিয়া হ'ল এসময়ৰ ৰাংঢালী মাকজনীৰ সলনি তাই পৰিৱৰ্তন হ'ল এজনী ফল নিদিয়া গছলৈ
মোৰে কাম নকৰা হয় সুনন্দৰ সংসাৰৰ সকলোবোৰ দুখ যেন ঈশ্বৰে সিহঁত হাললৈ বুলিহে লিখি থলে। শহুৰেকে যেন মৰাৰ পাছতো সিহঁত দুটাক হাওপাতেই দি থাকিল। স্বভাৱবোৰ সলনি হয় সুনন্দৰ। কাহানিও মুখত দি নোপোৱা বেয়া বেয়া বস্তুবোৰ সন্ধিয়াৰ নিয়মীয়া লগৰী হয় তাৰ। সন্ধিয়া হলেই মাতাল হৈ আহি মাকনৰ ওচৰত পশু হৈ পৰে সুনন্দ। সেইজনী যেন সি এসময়ত নিজতকৈ ভাল পোৱা মানুহজনী নহয়, যেন তাৰ এটা খেলৰ পুতলা মাত্ৰ। মাকনে নীৰৱে চকুলো টুকে। ৰাধাৰ সাপত ভক্ত সুদাম শংখচূড়লৈ সলনি হোৱাৰ দৰে সুনন্দও যেন সঁচা সঁচিকৈ ভাওনাৰ দৈত্যটোলৈ সলনি হৈ যায়। ঘৰখনৰ ফালে পিঠি দিলে সি। মাকনে বুজাবলৈ এৰিলে। তাঁতখন হাঁহটো পাৰহাল কৰি তাই কোনোমতে চলাই নিয়ে ঘৰখন। ধুতি পাঞ্জাবীযোৰ ধুই থবি ভালকৈ, চেলেংখনো উলিয়াই থবি ক'ত আছে। কাইলৈৰ পৰা নতুন বিজনেছ এটাৰ কথা ভাবিছোঁ। কৰবাৰ পৰা কাঠৰ বাকচ এটা লৈ আহি এদিন আবেলিতে ঘৰ সোমাইছিলহি সুনন্দ। মাকনে প্ৰথম একো আদেশ পোৱা নাছিল। বাকচটো লৈ তাৰ কেনেকুৱা বিজনেছ? চুৰিয়া চোলাযোৰৰে বা কি সম্পৰ্ক? বাকচটো খুলি চায়ে বুকুখন ধমহকৈ মাৰিছিল তাইৰ। ইমান তলৰ চিন্তা কেনেকৈ কৰিব পাৰে মানুহটোৱে? আগতেতো মানুহটো এনেকুৱা নাছিল। এইবোৰ কথা মনলৈ অনাটোও পাপ। শ্ৰী বিষ্ণু ভগৱানৰ বস্তুৰ লগত এইবোৰ কথা কেনেকৈ ভাবিলি তই? ইমান নাস্তিক কেতিয়াৰ পৰা হ'বলৈ ধৰিলি তই? নাপায় হেৰো, ভগৱন্তৰ দোষ লাগি মৰিবি। এসাঁজ খাই ইসাঁজৰ কাৰণে প্ৰত্যেক দিনা যেতিয়া চিন্তা কৰিব লগা হৈছিল, তেতিয়াৰ পৰাই ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসবোৰ হেৰাই গৈছিল মোৰ। ঈশ্বৰ থকা হ'লে জীৱনটো এনেকৈ পাৰ কৰিবলগীয়া নহ'লহেঁতেন। আৰু তোৰ মোৰ কথা ভাবিয়ে কিবা এটা কৰিবলৈ লৈছোঁ। এতিয়া মাজত এই সোপা গাই মূৰটো নচুবাবি। উচাপ মাৰি গুচি যায় সুনন্দ। মাকনে জানে তাক বুজাই লাভ নাই। জীৱন নামৰ যুঁজখনে বেয়াকৈ পৰিৱৰ্তন কৰি পেলাইছে সুনন্দক। সি নামানিলে, ভবাটো কৰিহে এৰিলে। সহজকৈ ধন ঘটাৰ বুদ্ধিবোৰে তাৰ চিন্তা শক্তিবোৰকো যেন খুলি খুলি খালে। দিনবোৰ গৈ থাকিল। সুনন্দৰ পকেটখনো আগতকৈ গৰম হৈ থকা হ'ল। পিছে মাকনৰ শৰীৰটোৰ ওপৰতহে তাৰ উপদ্ৰৱবোৰ আগতকৈ বাঢ়ি আহিল। তথাপি প্ৰত্যেকটো পুৱাতে তুলসীজোপাৰ তলত অপৰাধ ভঞ্জনৰ ঘোষা গাই গাই তাই ঈশ্বৰক খাতে মানুহটোক সুমতি দিবলৈ। মাকনৰ মনৰ অৱস্থাটো বাৰিষাৰ কলা মেঘটোৰ দৰে গোমা হৈ পৰে। সিহঁতৰ ঘৰৰ ওচৰতে থকা ৰাজহুৱা ঘৰটোত প্ৰত্যেকটো বৃহস্পতিবাৰতেই গোট বহে। বকুলি পেহীয়ে দিছিল বুদ্ধিটো। টকা কেইটামান সৰহকৈ পালে ঘৰখনৰ কাম দুটামানকে হ'ব বুলি তাইও কেইহাজাৰমানৰ লোন এটা লৈছিল গোটৰ পৰা। গোটৰ মাষ্টৰটো কোমল বয়সীয়া ডেকা। মাকনহঁততকৈ বয়সে সৰু। কথাবোৰ বেছ বুজাই ক'ব পাৰে ল'ৰাটোৱে। মাকনৰ কিবা এটা ভাল লাগি যায়। আৰ চকুৰে সি মাকনলৈ লক্ষ্য কৰি থকা মাকনৰো চকুত পৰে। দুকুৰি গৰকিলেও মতাবোৰক আকৰ্ষণ কৰিব পৰা শক্তি তাইৰ দেহটোৰ আছে। টকা পইচাৰ লেনদেনৰ লেচুটো লৈ মাকনৰ ওচৰলৈ আহযাহ বাঢ়িল ল'ৰাটোৰ কথা বতৰাবোৰে মাকনৰ মনটো মোহি পেলায়। নিজকে সঁপি দিয়ে মাকনে। সেই সময়কণত যেন সুনন্দই তাইৰ ওপৰত চলোৱা সকলোবোৰ যাতনা পাহৰি পেলায় তাই। দিনটো সুনন্দ ঘৰত নাথাকে। ল'ৰাটো প্ৰায়ে আহে। মাকনহঁতৰ খাটখনত গড়যোৰা সাপৰ দৰে পৰি ৰয় দুয়োটা। কেৰমেৰাই উঠে ভঙা খাটখনে। বাধা দিবলৈ লৈও ৰৈ যায় তাই, হয়তো সুনন্দই তাইৰ ওপৰত চলোৱা অত্যাচাৰবোৰৰ কথা ভাবি। এইবোৰ কথাৰ তৎমূৰ নাপায় সুনন্দই, মাকনে পাবলৈ নিদিয়ে। শুনক নাথ, ভালদৰে ৰাখিব মনত। যদি মোৰ সতীত্ব কোনোবাই কৰে হৰণ, মৃত্যু হ'ব আপোনাৰ দৈব্যৰ শিখন। তুলসীয়ে শংখচূড়ক কোৱা বচন ফাঁকি ঘনাই ঘনাই কাণত বাজে তাইৰ। অজান আশংকাত বুকুখন কঁপি উঠে মাকনৰ। পাপবোৰ গিৰিয়েকে যেনেকৈ আৰ্জিছে তেনেকৈ তাইওতো আৰ্জিছে। গাঁৱৰ ৰাইজখনৰ চকুত এইবোৰ কথা পৰিবলৈ বেছিদিন নালাগে। কেতিয়াবা নিজলৈকো ঘিণ লাগে মাকনৰ। নিজৰ শৰীৰটোকে চোৱা লাগে। শিৰৰ সেন্দুৰকণলৈ বাৰে বাৰে হাতখন যায় তাইৰ। সুনন্দৰ লগত তাই বিশ্বাসঘাতকতা কৰা নাইনে? হাজাৰ হলেও সেইটো তাইৰ মতা।
এসময়ততো তাৰ কাৰণেই মাক বাপেক হালৰ কথাকো পেলাই তাৰ ওচৰলৈ গুচি আহিছিল তাই। তুলসী জোপাৰ তলত একান্ত মনে শুই আছে সুনন্দ। ৰাইজখনে দিহাদিহি কামত লাগিছে। বাঁহ কটা কেইটাই বাঁহ কাটিছে, চাঙি বনোৱা কেইটাই চাঙি বনাইছে। ৰাইজখনে খৰখেদা কৰিছে কামবোৰ। ৰাতি বিয়লিৰ কথা সোনকালে সামৰিব লাগে কামখিনি। আন দিনাৰ দৰে সুনন্দ ওলাই গৈছিল। উভতি আহোঁতে ঘাটিত সোমাই অকণমান ধৰিছিলো বোলে। ধলং ধপংকৈ আহি থাকোঁতে ৰাস্তাত কিহবাই খুন্দিয়াই থৈ গ'ল। ৰাইজখনে ডাংখোলা কৰি ঘৰলৈ আনে মানে সি গ'লগৈ একেবাৰে। ৰাবু বাকাই তেৰাই তাক তেনেকৈ নিনি কেনেকৈ নিবহে? দেখিছানে বাৰু, ৰাইজখনৰ চকুৰ আগতে সি সেই ফেৰা কাম কৰি থাকিল, অথচ আমি গমেই নাপালো। হয় হে, কমটি পাপ আৰ্জিলে সি অত বছৰে। সেই ভাগ পুথিৰ মহত্বভাগ বুজি নাপালেনে সি? হেও ৰাইজে খনিক পুথিভাগ উদ্দেশ্য সিদ্ধিৰ কাৰণে ঘৰলৈ ভক্তিভাৱে আনি ৰাতিটো পাঠ কৰায়। ঘোৰ কলিকাল বুজিছা, ঘোৰ কলিকাল। সেই ভাগ সপোনত পোৱা পুথি। পুথিভাগ বাটেৰে নি থাকোঁতে মানুহে ভক্তিভাৱে 2 টকা দান দক্ষিণা কৰে। তাকেনো বাৰু সেইহেন ভগৱন্তৰ বস্তুভাগৰ নকল কৰি সি সেই সংসাৰৰ মানুহখনৰ চকুত বালি মাৰি বাণিজ্যৰ কামত ব্যৱহাৰ কৰিব লাগেনে? দেখিলা নহয়, তাৰ ফল নেদেখাজনে এতিয়া কেনেকৈ দিলে তাক। পিৰালিটোতে নিৰ্বিকাৰ হৈ বহি আছে মাকন। বকুলি পেহীৰ ঘৰৰ গোপিনীৰ নাম ভাগলৈ যাবলৈ খৰখেদা লগাওঁতেই তাই আজি তুলসী জোপাৰ তলত চাকিগছ লগাবলৈ পাহৰিছিল। কোনোবা এজনীয়ে শিৰৰ সেন্দুৰখিনি মোহাৰি দিলে তাই। সেইবোৰলৈ তাইৰ যেন অকণো ভ্ৰক্ষেপেই নাই। কান্দিবলৈ পাহৰি পেলাইছে তাই। চকু পানীবোৰ যেন ক'ৰবাত গোট মাৰি গৈছে। ৰাইজখনৰ গুণগুণনিবোৰ কাণত পৰিল মাকনৰ। কথাবোৰে যেন শালেগ্ৰাম শিলটো হৈ আহি তাইৰ বুকুত খুন্দিয়াইছেহি। চিঞৰি চিঞৰি ক'বলৈ মন গ'ল তাইৰ, সুনন্দক ঈশ্বৰে নিয়া নাই, তাইৰ দুখত মৰিছে সি। যিদৰে বিষ্ণুৱে তুলসীৰ সতীত্ব হৰণ কৰাৰ কাৰণে শংখচূড়ৰ মৃত্যু হৈছিল। উত্তৰ ফালে আকাশখনত মেঘটোৱে গৰজি উঠিল। মেঘটোৰ মাতটো বছৰেকীয়া সবাহত বাপেকে বজোৱা খোলটোৰ মাতটোৰ দৰে লাগিল তাইৰ। চকুৰ আগত দেখি থকা কথাবোৰ লাহে লাহে অস্পষ্ট হৈ আহিল মাকনৰ। 10 বছৰৰ আগৰ বৰসবাহৰ ভাওনাখনৰ ছবিখন চকুৰ আগত ভাহি আহিল তাইৰ। সেয়া শংখচূড় ৰূপী সুনন্দই যুদ্ধ কৰি কৰি ভাগৰি পৰিছে। সুনন্দৰ বাপেকে সেয়া খোলত ঘাটিছে। এহিমতে দৈতেশ্বৰ ভূমিত পৰিলা, আৰে পাতক চাৰুক তাকি হৰি হৰি বোলা, আৰে পাতক চাৰুক তাকি হৰি হৰি বোলা।